নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 23 ছেপ্টেম্বৰ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে ঘাটে ঘাটে পানী খুৱাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৰ মুছলমান প্ৰীতিক লৈ হল ঠেকত পৰিছে নৰেন্দ্ৰ মোদী অমিত শ্বাহ মুছলমান জনতাৰ উন্নয়নৰ বাবে হাজাৰ হাজাৰ কোটি খৰচ কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মোদী চৰকাৰে দিয়া টকা মুছলমান লোকৰ বাবে খৰচ কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে হল ঠেকত এতিয়া বিজেপি চৰকাৰ নীতিশ নাইডুক লৈ বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশত মুছলমান জনতাৰ বাবে এটাৰ পিছত আন এটা উন্নয়নমূলক কাম কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে বিহাৰ আৰু অন্ধ্ৰ প্ৰদেশত মুছলমানৰ প্ৰতি থকা এই ভাল পোৱাক লৈ এতিয়া অসন্তুষ্ট বিজেপিৰ একাংশ নেতা কৰ্মীসকল বিজেপিৰ মুখ্যমন্ত্ৰীসকল এতিয়া অসন্তুষ্ট হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ প্ৰতি আৰু আনফালে কেন্দ্ৰত চৰকাৰ ভঙাৰ ভয়ত একো নকয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কেন্দ্ৰত চৰকাৰ ভঙাৰ ভয়ত এতিয়া মৌন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ উজনি অসমত ফেইল হ'ল উত্তৰ পূবৰ চাণক্য খ্যাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি উজনি অসমত কাম নিদিলে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি সম্পূৰ্ণভাৱে ফেইল বিজেপিৰ প্ৰতি এতিয়া মুখ ভংগ হৈছে উজনি অসমৰ জনতা বিজেপিৰ প্ৰতি থকা পূৰ্বৰ আস্থা বিশ্বাস ভৰসা যেন এতিয়া নাই উজনি অসমৰ ৰাইজৰ মাজত আঁচনিৰ টুপেও কাম নিদিলে আঁচনি লৈও বিজেপিৰ সদস্য হ'বলৈ অনিচ্ছা প্ৰকাশ উজনি অসমৰ হিতাধিকাৰীৰ উজনি অসমক লৈ এতিয়া মূৰৰ বিষ আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে উজনি অসমত 2026ত হেৰুৱাব আসন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি ফেইল কি হ'ব উজনি অসমক লৈ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী পৰিকল্পনা চলি আছে বিজেপিৰ সদস্য ভৰ্তিৰ কাৰ্য কিন্তু উজনি অসমৰ জনতা এতিয়া বিজেপিৰ সদস্য হ'বলৈ অনিচ্ছা প্ৰকাশ কৰাত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ বিষ আৰম্ভ হৈছে বুলি অভিযোগ বিৰোধীৰ আন এটা পলিটিকেল ব্ৰেকিং নিউজ মহাৰাষ্ট্ৰত নিশেষ হৈ যাব ভাৰতীয় জনতা পাৰ্টি জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিক বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী মালিকৰ মহাৰাষ্ট্ৰত বিজেপি একেবাৰে নিশেষ হৈ যাব বুলি মন্তব্য মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ পৰাজয় নিশ্চিত বুলি ক'লে মালিকে মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে বিজেপিৰ কফিনত শেষ গজালটো মাৰিলে মালিকে লগতে দাবী কৰে যে মহাৰাষ্ট্ৰত কংগ্ৰেছৰ নেতৃত্বত হ'ব চৰকাৰ মহাবিকাশ আঘাৰীক পূৰ্ণ সমৰ্থন দিব মালিকে জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ এই ভৱিষ্যতবাণী ন্যায়ালয়ৰ নিৰ্দেশনা নামানে বুলডোজাৰ আৰু তীব্ৰ গতিত চলিব বিজেপি নেতাৰ মন্তব্য সুপ্ৰিম কোৰ্টৰ ৰায়ৰ পাছতো নিৰ্বিঘ্নে উত্তৰ বিজেপি নেতাৰ ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য বিজেপি নেতাৰ বুলডোজাৰ চলোৱা সন্দৰ্ভত সমাজ কল্যাণ মন্ত্ৰীৰ স্পষ্ট উত্তৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় প্ৰযোজ্য নহ'ব নেকি বিজেপি শাসিত ৰাজ্যসমূহত বিজেপি শাসিত ৰাজ্যসমূহত প্ৰযোজ্য নহ'ব নেকি ন্যায়ালয়ৰ নিৰ্দেশনা কিয়নো সৰ্বোচ্চ ন্যায়ালয়ে বুলডোজাৰ নচলাবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰতিখন ৰাজ্যলৈ কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে ন্যায়ালয়ৰ এই নিৰ্দেশনাৰ পিছতো বিজেপিৰ নেতা মন্ত্ৰীসকলে কেনেকৈ ক'ব পাৰে বুলডোজাৰ চলিবই ন্যায়ালয়ে কৈছিল অপৰাধ কৰিলে তাৰ শাস্তি ন্যায়ালয়ে দিব কিন্তু সেই অপৰাধ কৰা লোকজনৰ বাসগৃহ বুলডোজাৰ লগাই ভাঙিব নোৱাৰে চৰকাৰে ন্যায়ালয়ে এই ৰায় কিন্তু এই ৰায়ৰ বিপৰীতে বিজেপি নেতাৰ অদ্ভুত মন্তব্য বুলডোজাৰ চলিবই পৰৱৰ্তী খবৰ বাদ পৰিল খেলুৱৈ ক্ৰীড়া সংগঠক বিজেপি নেতাৰী গঠন হ'ল অসম অলিম্পিক সন্থা আৰক্ষী অধ্যক্ষক প্ৰশাসনিক বিষয়া হ'ল নিৰ্বাচিত অসম অলিম্পিক সন্থাত নতুনকৈ সৃষ্টি হ'ল জ্যেষ্ঠ উপ সভাপতিৰ পদ
সুদীৰ্ঘ 31 বছৰৰ পাছত অনুষ্ঠিত হ'ল অসম অলিম্পিক সন্থাৰ নিৰ্বাচন। অসম অলিম্পিক সন্থাৰ নিৰ্বাচন সৰ্বানন্দ সোণোৱালপন্থী বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাপন্থী বিজেপিৰ বুজা পৰাৰ নাটকৰ বাহিৰে আন একো নহয়। এই মন্তব্য জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ। কিয় আগজাননী নিদিলে চৰকাৰে? চৰকাৰ কিমান দায়বদ্ধ এইসকল দৰিদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ প্ৰতি? কিয় আগজাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হ'ল সাপ্তাহিক বজাৰ? কোনে বহন কৰিব তেওঁলোকৰ ঘৰ চলোৱাৰ খৰচ? ভৰলুত সাপ্তাহিক বজাৰ বন্ধ হোৱাৰ পিছতেই হাহাকাৰ। মন্ত্ৰী অহাৰ বাবেই যোৱাকালি দেওবাৰে বন্ধ কৰিছিল সাপ্তাহিক বজাৰ, কিন্তু বজাৰলৈ অহা একাংশ ব্যৱসায়ীসকল পৰিছিল বিপদত, কিয়নো তেওঁলোকে নিজৰ যি ব্যৱসায় কৰিব লগা সামগ্ৰী সেইসমূহ ইতিমধ্যে ক্ৰয় কৰি বজাৰলৈ আহিছিল, কিন্তু বজাৰলৈ আহি শুনিছিল যে মন্ত্ৰী অহাৰ বাবে সাপ্তাহিক বজাৰ বন্ধ ঘোষণা কৰিছে প্ৰশাসনে। আৰু বিজেপি চৰকাৰৰ এই সিদ্ধান্তৰ বাবে এতিয়া বিৰোধীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিক। এজন মন্ত্ৰী অহাৰ বাবে সাপ্তাহিক বজাৰ বন্ধ কৰাৰ সাহস অধিকাৰ ক'ত পালে বিজেপি চৰকাৰে? প্ৰশ্ন বিৰোধীৰ। গৌৰৱ গগৈৰ প্ৰভাৱ। যোৰহাটত আশা কৰা ধৰণে নহয় বিজেপিৰ সদস্য ভৰ্তিৰ অভিযান। বিজেপিৰ সদস্য হ'বলৈ মন মেলা নাই যোৰহাটৰ জনতা। যোৰহাটক লৈ চিন্তিত ৰাজ্যিক বিজেপি। যোৰহাটকে ধৰি উজনি অসমৰ ৰাইজ এতিয়া অসন্তুষ্ট হৈছে বিজেপিৰ প্ৰতি। বিজেপিৰ সদস্য হ'বলৈ মন মেলা নাই উজনি অসমৰ ৰাইজ, বিশেষকৈ যোৰহাটবাসী এতিয়া বিজেপিৰ প্ৰতি বেছি অসন্তুষ্ট, কিয়নো যেতিয়াৰে পৰা লোকসভা নিৰ্বাচনত যোৰহাটৰ পৰা সাংসদ পদ জয়ী কৰিছিল গৌৰৱ গগৈয়ে, তেতিয়াৰে পৰাই যেন হিমন্ত বিশ্ব শৰ্মাৰ টোপনি নাইকিয়া হৈছে উজনি অসমক লৈ। আজিৰ দিনটোতো সদস্য ভৰ্তি হোৱা নাই উজনি অসমৰ একাংশ লোক। উজনি অসমত হ্ৰাস পাইছে বিজেপিৰ সদস্য ভৰ্তিৰ সংখ্যা, বিশেষকৈ যোৰহাটক লৈ এতিয়া চিন্তা বাঢ়িছে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ। পৰৱৰ্তী খবৰ। লাখ লাখ জনতাক 13টাকৈ ছুপাৰ গেৰাণ্টি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 5 লাখ পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ বিদ্যুৎ সেৱা। প্ৰতিগৰাকী মহিলাই পাব প্ৰতিমাহে 2100 টকাকৈ একাউণ্টত সোমাব এই ধন। মহিলাসকলৰ বৃহৎ গেৰাণ্টি। লাডৌ লক্ষ্মী আঁচনিৰ জৰিয়তে পাব প্ৰতিমাহে 2100 টকাকৈ মহিলাসকলে। চিলিণ্ডাৰৰ বাবদ প্ৰতিটো পৰিয়ালে পাব 500 টকাকৈ। 2 লাখ যুৱক যুৱতীয়ে লাভ কৰিব চৰকাৰী চাকৰি পাব 2 লাখ যুৱক যুৱতীয়ে। কলেজলৈ যোৱা প্ৰতিগৰাকী ছাত্ৰীয়ে পাব একোখনকৈ স্কুটি। চৰকাৰৰ ফালৰ পৰা স্কুটিও দিয়া হ'ব ছাত্ৰীসকলক। বৃহৎ গেৰাণ্টি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰে। নিৰ্বাচনী প্ৰতিশ্ৰুতি। প্ৰতিজন দৰিদ্ৰ লোকেই 10 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিব। 70 ঊৰ্ধৰ লোকেও পাব সুবিধা। 70 ঊৰ্ধৰ বৃদ্ধ লোকে অতিৰিক্তভাৱে আৰু 5 লাখ টকালৈকে চিকিৎসাৰ সুবিধা পাব চৰকাৰৰ ফালৰ পৰা। কৃষক ৰাইজৰ বাবে ডাঙৰ ঘোষণা কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে। কৃষকৰ দ্বাৰা উৎপাদিত 24 বিধ ফচল MSPৰ জৰিয়তে ক্ৰয় কৰা হ'ব। প্ৰতিজন অগ্নিবীৰেই লাভ কৰিব চৰকাৰী চাকৰি দিব প্ৰতিজন অগ্নিবীৰক। 5 লাখ দৰিদ্ৰ পৰিয়ালে পাব চৰকাৰী ঘৰ লাভ কৰিব 5 লাখ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকে। প্ৰতিটো পিছপৰা জাতিৰ বাবে পৃথকে উন্নয়ন বোৰ্ড গঠন কৰা হ'ব। বৃহৎ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। অন্যান্য পিছপৰা শ্ৰেণীৰ নিবনুৱা উদ্যমী যুৱক যুৱতীয়ে পাব 25 লাখ টকা পৰ্যন্ত ঋণ। ভাৰতবৰ্ষৰ যিকোনো চৰকাৰী মেডিকেল কলেজ, ইঞ্জিনিয়াৰিং কলেজত পঢ়া OBC SC বৰ্গৰ ছাত্ৰ ছাত্ৰীয়ে পাব সম্পূৰ্ণ ছাত্ৰবৃত্তি। হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই 13টাকৈ ছুপাৰ গেৰাণ্টি দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰিয়ালৰ দুৰ্নীতি গাপ দিবলৈ নকল দেহ
প্ৰেমিকৰ ভাও লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬ নং দফাৰ ৰূপায়ণৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাই কয় পৰিয়ালৰ দুৰ্নীতিক গাপ দিবলৈ নকল দেশ প্ৰেমিকৰ ভাও লৈছে হেনো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত নিযুক্তিত অনিয়মৰ অভিযোগ উত্থাপন হৈছে স্বাস্থ্য বিষয়াৰ ১০১টা পদত নিযুক্তিত অনিয়মৰ অভিযোগ তুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অভিযানত গ্ৰেপ্তাৰ ২ বাংলাদেশী ২০২০ চনত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল দুয়োকে বিদেশী ন্যায়াধিকৰণৰ ঘোষণাৰ পাছৰে পৰা পলাতক আছিল দুয়ো আৰক্ষীয়ে মিকিৰভেটা বৰচিলাৰ পৰা গ্ৰেপ্তাৰ কৰে ২ বাংলাদেশীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ২ বাংলাদেশী ক্ৰমে নুৰুল হক হুছেইন আলী বুলি জানিব পৰা গৈছে ২ বাংলাদেশীক বিদেশী শৰণাৰ্থী শিবিৰলৈ পঠোৱাৰ ব্যৱস্থা আৰক্ষীৰ ৰাজ্যৰ হাজাৰ ছাত্ৰীৰ বাবে এটা ভাল খবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাগিন সকললৈ মামাই দিলে এটা ভাল খবৰ মাজত মাত্ৰ আৰু কেইটামান দিন বাকি আছে ৬ অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীৰ একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ধন ৬ অক্টোবৰত প্ৰতিগৰাকী ছাত্ৰীয়ে লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন অক্টোবৰৰ পিছত প্ৰতি মাহৰ ১০ তাৰিখে লাভ কৰিব এই আঁচনিৰ ধন ফেচবুকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা সন্দেহজনক নাগৰিকে দখল কৰিলে কালী মন্দিৰ পৰিত্ৰাণ বিচাৰি ৰাইজৰ হৰিধনী বিচাৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় বেদখলকাৰীৰ পৰা মুক্ত হ'বলৈ বিচাৰিছে এই খিলঞ্জীয়া লোকসকল তীৰ্থনগৰী হাজতো সন্দেহজনক নাগৰিকৰ আগ্ৰাসন আতংকিত হৈ পৰিছে তীৰ্থনগৰী হাজোবাসী সন্দেহজনক নাগৰিকে দখল কৰিলে চৰাবৰী কালী মন্দিৰৰ নামত আবণ্টিত ভূমি বসতি স্থাপন কৰি কালী মন্দিৰৰ নামত আবণ্টিত ২৫ বিঘা ভূমিত কালী মন্দিৰত নেদেখাজনৰ শৰণাপন্ন হৈ ৰাইজে দিলে হৰধনী সন্দেহজনক নাগৰিকৰ পৰা ৰাইজে বিচাৰিলে পৰিত্ৰাণ অতি শীঘ্ৰেই উচ্ছেদ চলাই বেদখল মুক্ত কৰাৰ আহ্বান জনাইছে লোকসকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনালে ৰাইজে গৰমৰ পৰা হকা ১৭ জিলাত প্ৰবল বৃষ্টিপাতৰ আগজাননী প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে ১৭খনকৈ জিলালৈ প্ৰবল বৃষ্টিপাতৰ আগজাননী জাৰি কৰা হৈছে আজিৰে পৰা ৰাজ্যৰ ভিন্ন জিলাত আৰম্ভ হ'ব পাৰে প্ৰবল বৃষ্টিপাত ২৬ ছেপ্টেম্বৰ পৰ্যন্ত প্ৰবলৰ পৰা অতি প্ৰবল বৃষ্টিপাতৰ আগজাননী ধুবুৰী দক্ষিণ হালমাৰা কাছাৰ গোৱালপাৰা কোকৰাঝাৰ চিৰাং বৰপেটা বঙাইগাঁও নলবাৰী কামৰূপ গ্ৰাম্য লখিমপুৰ ধেমাজি যোৰহাট মাজুলী শিৱসাগৰ জিলাত বৃষ্টিপাতৰ আগজাননী আজিৰে পৰা বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে এইসমূহ জিলাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এটা গুৰুত্বপূৰ্ণ মন্তব্য সাহসে সমালোচনা সহ্য কৰাটো গণতন্ত্ৰৰ ডাঙৰ পৰীক্ষা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এক গ্ৰন্থ উন্মোচনী সভাত কৰে এই মন্তব্য MIT অল্ড পিচ বিশ্ববিদ্যালয়ৰ অনুষ্ঠানত কৰে এই মন্তব্য লেখক আৰু বুদ্ধিজীৱীক নিজৰ কথা নিৰ্ভীয়ে উপস্থাপন কৰিবলৈ কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাহসে নিজৰ বিৰুদ্ধে কৰা সমালোচনা সহ্য কৰাটো গণতন্ত্ৰৰ ডাঙৰ পৰীক্ষা বুলি অভিহিত কৰে সাহসে এই বিষয়ত আত্মতন কৰিব বুলি মন্তব্য সাহিত্যিক বুদ্ধিজীৱী আৰু কবিসকলে মুক্তভাৱে প্ৰকাশ কৰক নিজৰ মতামত ৰজাই বিৰোধিতা সহ্য কৰাটো এক গণতন্ত্ৰৰ পৰীক্ষা বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ এই মন্তব্যত এতিয়া সমগ্ৰ ৰাজ্য সমগ্ৰ দেশতে চৰ্চা হৈছে দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ ১০০ৰো অধিক ৰকেটৰে আক্ৰমণ ১০০ৰো অধিক ৰকেটৰে ইজৰাইলক আক্ৰমণ হিজবুল্লাৰ ফালৰ পৰা ভয়ংকৰ আক্ৰমণ উত্তৰ প্ৰান্তত ইজৰাইলী সেনাৰ ঘাটি উৰুৱাই দিলে হিজবুল্লাই ধাৰাসাৰে ইজৰাইলৰ মাটিত ৰকেট নিক্ষেপ কৰি আছে হিজবুল্লাই ইজৰাইলৰ ইয়াৰ ষ্ট্ৰাইকৰ প্ৰত্যুত্তৰত শক্তিশালী প্ৰতিআক্ৰমণ হিজবুল্লাৰ ৰকেট আক্ৰমণৰ পিছত ধমকিছে ইজৰাইলী ইয়াৰ ষ্ট্ৰাইক
শনিবাৰৰ পৰা ইজৰাইলে ধাৰাবাহিক এয়াৰ ষ্ট্ৰাইক চলাইছিল হিজবুল্লাৰ ঘাটিত লেবাননত থকা হিজবুল্লাৰ 290টা ঘাটি ধ্বংসৰ দাবী IDFৰ দুদিনীয়া এই অভিযানত কামাণ্ডাৰ 45 হিজবুল্লাহ সদস্য নিহতৰ দাবী IDFৰ এয়াৰ ষ্ট্ৰাইকৰ পৰিণাম ভয়াৱহ হ'ব বুলি হুংকাৰ হিজবুল্লাৰ ৰকেটৰ সমান্তৰালকৈ ড্ৰোনেৰেও ইজৰাইলী ঘাটিত আক্ৰমণ হিজবুল্লাৰ 100ৰো অধিক ৰকেটৰে ইজৰাইলক এইবাৰ আক্ৰমণ কৰিছে হিজবুল্লাই কন্যাৰ সন্মুখতেই মাতৃক ধৰ্ষণ ৰাজ্যত আকৌ জঘন্য ধৰ্ষণ কাণ্ডৰ ঘটনা সংঘটিত হৈছে কন্যাৰ সন্মুখতে মাতৃক উপৰ্যুপৰি ধৰ্ষণ হৰ্থেবাৰী শহীদুল খানৰ বিৰুদ্ধে এই জঘন্য কাণ্ড কৰাৰ অভিযোগ ঘটনাৰ 2 মাহ পাছতো দোষীক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ পূৰ্বেও গুণ্ডামী ডকাইতিৰে জড়িত শহীদুল খান দোষীক শীঘ্ৰেই উচিত শাস্তিৰ দাবী ভুক্তভোগী পৰিয়ালৰ ৰাজ্যত আকৌ জঘন্য ধৰ্ষণ কাণ্ড সংঘটিত হৈছে বিজেপিৰ এজেণ্ট হৈ কাম কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে এইবাৰ অভিযোগ উত্থাপন কৰিলে খুদ আমছুৰ আন এগৰাকী নেতাই সংবাদমেল পাতি বিজেপি চৰকাৰৰ বি টিমৰ হৈ কাম কৰিছে বুলি অভিযোগ আমছু নেতাৰ মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ ধৰ্ণা নহয় সেলফি উঠিবলৈহে গৈছে দিল্লীত আমছু মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট বুলি অভিযোগ ৰেজাউল কৰিম চৰকাৰক মুখ্যমন্ত্ৰী আৰু বিজেপিৰ হৈ কাম কৰিছে আমছুৱে যদি সঁচাকৈ সংখ্যালঘুৰ নেতা দিল্লীত কিয় ধৰ্ণা দিছে ৰেজাউল কৰিম চৰকাৰে উচ্ছেদ হৈছে সোণাপুৰত চিঞৰিছে দিল্লীত চিঞৰিব লাগিছিল সোণাপুৰত অসমত কিন্তু চিঞৰিছে দিল্লীত অসমৰ সমস্যাক লৈ অসমত আন্দোলন কৰক আমছুৱে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত বিলাসী জীৱন কটাইছে দিল্লীত আন্দোলন কৰিবলৈ কোট টকা পাইছে সংখ্যালঘু নেতাসকলে যদি হত সাহস আছে দিল্লীত যাবলৈ কোট টকা পাইছে হেয়া ৰাজহুৱা কৰক এজন মন্ত্ৰীৰ পৰা টকা লৈ দিল্লীত আন্দোলন কৰিছে ৰেজাউল কৰিম চৰকাৰে দিল্লীত খৰচ হোৱা 60 লাখ টকা ৰেজাউল কৰিম চৰকাৰৰ পৈতৃক সম্পত্তি নেকি বুলি প্ৰশ্ন সংখ্যালঘু ঠেলাৱালা ৰিক্সাৱালাৰ চান্দালৈ বিলাসী জীৱন যাপন কৰিছে দিল্লীত গৈ ৰেজাউল কৰিম চৰকাৰে যন্তৰ মন্তৰত ধৰ্ণা দিবলৈ গৈ বিভিন্ন স্থানত সেলফি উঠিছে ৰেজাউলে সংখ্যালঘুৰ দুখ সমস্যাক লৈ দিল্লীলৈ যোৱা হলে ফলপূৰ্বক কিবা পোৱা গ'ল হেতেন এইবাৰ সংখ্যালঘু সংগঠনেই টাৰ্গেট কৰিছে সংখ্যালঘু সংগঠনৰ নেতাক সোণাপুৰৰ উচ্ছেদক লৈ আমছু ইকবাল গোটৰ প্ৰত্যাহ্বান ৰেজাউল কৰিম চৰকাৰক মুখ্যমন্ত্ৰীৰ বি টিমৰ এজেণ্ট ৰেজাউল কৰিম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপিৰ মন্ত্ৰীসকলৰ পৰা টকা লৈ দিল্লীত ধৰ্ণা কৰিছে আমছুৱে এই অভিযোগ খুদ আমছু নেতাৰ